নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু মই আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ চেপ্টাৰ 3 যোনটো গসাগু আৰু লসাগু আছে তোমালোকৰ অনুশীলনী 3 কৰি আছোঁ। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1, 2 সম্পূৰ্ণ হৈ গৈছে, যোনে যোনে চোৱা নাই চাব পাৰা। আজি আমি কুৱেশ্যন নম্বৰ 3 পৰা আৰম্ভ কৰিম। চ' কুৱেশ্যন নম্বৰ 3টো চোৱা। কুৱেশ্যন নম্বৰ 3 চোৱা। এৰ প্ৰথম 5টা গুণিতক লিখা বুলি কৈছে, হয়নে? এতিয়া আমি প্ৰথমতে জানিব লাগিব যে গুণিতক কি হয়, হয়নে? গুণিতক কি হয় প্ৰথমতে আমি জানিব লাগিব। চোৱা মই লিখি দিছোঁ ইয়াত গুণিতক মানে কি হয়। গুণিতক মানে কি হয়? মাল্টিপলছ, হয়নে? চোৱা, এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ গুণিতক বোলে। কি কৈছে আমাক? এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোৰোৱাকৈ আমি হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ গুণিতক বোলে। যেনে ধৰি লোৱা মই এটা 6 লৈছোঁ। এটা 6ৰ গুণিতক মানে হৈছে যিবিলাক আমি পূৰণফল হিচাপে পাওঁ, হয়নে? এতিয়া ধৰি লোৱা মই 5টা লিখিছোঁ, 6ৰ যদি 5টা গুণিতক লিখোঁ তেতিয়াহ'লে কি হ'ব? 1 আৰু 6 মানে 6, হয়নে? আৰু ইয়াৰ গুণিতক মানে হয় পূৰণফল, যিবিলাক পূৰণ কৰিলে পাওঁ। 5টা কৈছোঁ, 2, 6, 12, হয়নে? আকৌ 3 × 6, 18, 4 × 6, 24, এইবিলাক হৈছে ইয়াৰ গুণিতক, মানে পূৰণ কৰিলে আমি যিবিলাক পাওঁ আৰু ইয়াৰ, হয়নে? 5 × 6 কি হ'ব? 30, এইবিলাক হৈছে ইয়াৰ গুণিতক। এনেকুৱা আমি গুণিতক কৰিব পাৰোঁ। যদি 5টা কয় 5টা লিখোঁ, আমি 10টা ক'লে 10টা লিখিব পাৰোঁ। গুণিতক মানে হিচাপে পূৰণ কৰিব লাগিব। যেইটা ক'ব আমি এইটোৱে পূৰণ কৰি দিলে হৈ যাব ইয়াৰ গুণিতক, হয়নে? এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 3টোলৈ। কি কৈছে আমাক প্ৰথমতে চাব লাগিব। কুৱেশ্যন নম্বৰ 3টো আমাক কৈছে 9ৰ প্ৰথম 5টা গুণিতক লিখা, মাল্টিপলছ, হয়নে? তো কি লিখিব তোমালোকে চোৱা। 3a সলিউশ্যন লিখিবা, হয়নে? 9ৰ প্ৰথম 5টা কৈছে, তো কি হ'ব? 9, 1 × 9, তো 9 হ'ব। সংখ্যাটো নিজে হ'ব এটা, হয়নে? আৰু কি হ'ব? চোৱা, 2 × 9, 5টা কৈছে, 1, 2, হয়নে? 18, 3 × 9 হ'ব, হয়নে? কি হ'ব? 3 × 9 27 হয়, হয়নে? আৰু 4 × 9 কিমান হ'ব? 36 হ'ব। আৰু কি হ'ব? 5 × 9 কি হ'ব? 5 × 9 45, হয়নে? এইবিলাক হৈছে ইয়াৰ গুণিতক। তো আমি লিখিব পাৰোঁ এতেকে বুলি দি দিবা। এতেকে লিখিব পাৰা তোমালোকে যে 9ৰ প্ৰথম 5টা গুণিতক বুলি। গুণিতক হ'ব কি হ'ব? লিখি দিয়া। 9, 18, 27, 36 and 45, হয়নে? 45, 36 and 45, সেইটো হৈছে ইয়াৰ প্ৰথম এনচাৰটো। 3 নম্বৰ প্ৰথম এনচাৰটো হৈছে 9, 18, 27, 36, 45, হয়নে? তো এইটো আমাৰ 3 নম্বৰ এ। এতিয়া আমি বি নম্বৰটো কৰোঁ। বি কি আছে চোৱা। প্ৰথমতে বি দি আছে 17ৰ প্ৰথম 6টা গুণিতক লিখা, হয়নে? 17ৰ কৈছে এতিয়া গুণিতক মানে আমি 4লৈকে যাব লাগিব, পূৰণ কৰিব লাগিব। মানে 17ৰ লগত 1, 2, 3, 4লৈকে পূৰণ কৰি দিলে হৈ যাব আমাৰ, হয়নে? চোৱা, মই লিখি দিছোঁ ইয়াত 17ৰ প্ৰথম 6টা গুণিতক লিখি দিছোঁ মই। কিমানলৈকে লিখিব লাগিব আমি? যিহেতু 6লৈকে লিখিব লাগিব, পূৰণ কৰিব লাগিব, হয় ন? 17ৰ লগত 6, 1ৰ পৰা ধৰি 6লৈকে পূৰণ কৰি দিলে আমাৰ ওলাই যাব গুণিতক ইয়াৰ, হয়নে? তো চোৱা, 17ৰ লগত 1 পূৰণ কৰিলে কি হ'ব? 17 হ'ব, হয়নে? 17ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 17 কিমান হয়? 34 হয়। 3 17 কিমান হয়? 51 হয়। যিহেতু তোমালোকে এইবিলাক পূৰণ কৰি পাবা, পূৰণ কৰি ল'বা। এইটো হ'ব 68, হয়নে? এইটো হ'ব তোমাৰ 5 17 85 হয়। আৰু সেইটো হ'ব তোমাৰ 102, হয়নে? এইটো হৈছে তোমালোকৰ 3 নম্বৰ বি, 17ৰ প্ৰথম 6টা গুণিতক। তোমালোকে লিখি ল'বা। এইটো ধুনীয়াকৈ লিখি দিছোঁ মই। এতিয়া আহোঁ
কুৱেশ্যন নম্বৰ 3 নম্বৰৰ চিটো কৰোঁ, চাই থাকিবা। এতিয়া কৰোঁ কুৱেশ্যন নম্বৰ 3 নম্বৰ চি, হয়নে? 21ৰ যিকোনো 4টা গুণিতক লিখা বুলি কৈছে আমাক। 21ৰ 21ৰ যিকোনো 4টা গুণিতক, 4টা বুলি ক'লে কি হ'ব? 21ৰ লগত 1 2 3 4 পূৰণ কৰি দিব লাগিব, হয়নে? এটা এটা তো কৰি দিবা। মই লিখি দিছোঁ প্ৰথমতে 21ৰ যিকোনো কৈছে, যিকোনো পূৰণ কৰি দিবা। 4টা পূৰণ কৰি দিলে হৈ যাব, হয়নে? যিকোনো 4টা গুণিতক লিখি ল'বা। 21 ইনটু 1 ইনটু 21, হয়নে? 21 হয়। তাৰপিছত আকৌ কি হ'ব? 2 ইনটু 21, হয়নে? কিমান হ'ব? 42 হ'ব। 3 ইনটু 21 কিমান হ'ব? 63 হ'ব। চ' আকৌ 4 ইনটু 21 কিমান হ'ব? 84 হ'ব, হয়নে? 4টা লিখিব কৈছে, আমি 4টা লিখিলোঁ। এতেকে লিখি দিব পাৰা, 21ৰ যিকোনো 4টা গুণিতক হ'ব তোমাৰ কি হ'ব? লিখি দিয়া। একটো নিজে হ'ব 21, 42, 63 আৰু 84, সেইবিলাক হৈছে ইয়াৰ গুণিতক, হয়নে? 3 নম্বৰ চি এনচাৰটো হৈ গ'ল আমাৰ। 3 নম্বৰ চি এনচাৰটো হৈ গ'ল, হয়নে? গুণিতক কি পালোঁ আমি ইয়াৰ গুণিতক 21 গুণিতক কি পালোঁ? 4টা 21, 42, 63 আৰু 84, হয়নে? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলৰ লগত। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 3 নম্বৰ ডি। 3 নম্বৰ ডিটো চোৱা কি কৈছে আমাক? 12 দুটা গুণিতক লিখা যিবোৰ 100তকৈ ডাঙৰ হ'ব লাগিব কৈছে আমাক, হয়নে? তো চোৱা 5 বাৰং 5লৈ কৰিলেতো নহ'ব, 6 বাৰং 72 হয়, হয়নে? তো আমি 10লৈকে পূৰণ কৰি দিওঁ, যিকোনো দুটা পূৰণ কৰি দিলে হয়, কিন্তু 100তকৈ ডাঙৰ হ'ব লাগিব কৈছে আমাক, হয়নে? 12ৰ লগত এনেকুৱা দুটা পূৰণ কৰিবা, দুটা সংখ্যা পূৰণ কৰিবা যিটো 100তকৈ ডাঙৰ হয় মানে। তো চোৱা লিখি ল'বা, মই লিখি দিছোঁ ইয়াত, চাই থাকিবা তোমালোকে, স্কিপ নকৰাকৈ চাবা তোমালোকে, যাতে তোমালোকে বুজি পোৱা। তো কুৱেশ্যন নম্বৰ ডিটো চোৱা কি কৈছে আমাক, কি কৈছিলে? 12 দুটা গুণিতক লিখা যিবোৰ 100তকৈ ডাঙৰ বুলি কৈছিলে, হয়নে? তো চোৱা মই ইয়াত লিখি দিছোঁ, চাই ল'বা। 12 দুটা গুণিতক যিটো 100তকৈ ডাঙৰ, হয়নে? তো আমি 10 পূৰণ কৰি দিছোঁ। 10 পূৰণ কৰিলে কি হ'ব? 120 হ'ব, যিটো 100তকৈ ডাঙৰ হয়। আকৌ এইটো পূৰণ কৰিলে কিমান হ'ব তোমাৰ? এইটো 132 হ'ব, হয়নে? পূৰণ কৰিলে মানে। আৰু এইটো 12 কিমান হ'ব? এইটো 144 হ'ব, হয়, 144 হ'ব। যিহেতু এইকেইটা আমি দুটা লিখিব কৈছে, মই 3টা লিখি দিলোঁ। তো তোমালোকে দুটা লিখিলে হ'ব। তো চোৱা 100তকৈ ডাঙৰ হয় এইকেইটা, তো এনেকৈ লিখিলে হ'ব তোমালোকে, হয়নে? তো এইটো হৈছে 3 নম্বৰ ABCD সম্পূৰ্ণ কৰাই দিলোঁ মই। তোমালোকে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিবা, তোমালোকে বুজি পোৱা। এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টো সম্পূৰ্ণ কৰাই দিম, চাই থাকিবা ভিডিঅ'টো শেষলৈকে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ অনুসৰণ 3A ৰ 4 নম্বৰটো এইটো চোৱা। 332ৰ 8ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে। যিহেতু ইয়াৰ আগৰ ভিডিঅ'টো আমি কৰিছিলোঁ, হয়নে? উৎপাদক হয় নে নহয় পৰীক্ষা কৰা বুলি কৈছিলে যে আমাক, মই তোমালোকক কৰি দিছিলোঁ। ছেম টু ছেম কৰিব লাগিব আমি, যিহেতু হৰণ কৰি চাব লাগিব। হৰণ কৰিলে মানে ভাগশেষ 0 হ'ব লাগিব যিহেতু, আৰু 0 নহ'লে মানে আমি লিখিব লাগিব যে ইয়াৰ গুণিতক নহয় বুলি লিখিব লাগিব, 0 হ'লে মানে গুণিতক হয় বুলি লিখিব লাগিব। তো আমি প্ৰথমতে 8ৰে, যিটো আমাক কৈছে 132 8ৰে 8ৰ গুণিতক হয় নে নহয় বুলি কৈছে, হয়নে? তো আমি হৰণ কৰি চাওঁ, হৰণ কৰি যদি ভাগশেষ 0 ওলায় তেতিয়াহ'লে হয় বুলি ক'ব লাগিব। তো চাওঁ, হৰণ কৰি চাওঁ প্ৰথমতে, মই লিখি দিছোঁ ইয়াত, চাই ল'বা। 4 নম্বৰ A 232ক 8ৰে গুণিতক হয়নে নহয়, প্ৰথমতে আমি হৰণ কৰি চাওঁ এইফালে। 8এ 232ক, হয়নে? প্ৰথমতে হৰণ কৰিবা এইটো তোমালোকে। চ' ইয়াক হৰণ কৰিবা, চোৱা হৰণ কৰি চাবা, যিহেতু ভাগশেষ আমি 0 ওলাব লাগিব। চ' প্ৰথমতে 3য়ে কৰিলে বেছি হৈ যাব, 24 হৈ যাব, হয়নে? সেইটোতে চোৱা 3য়ে কৰিলে বেছি হৈ যাব। তো যিহেতু আমি 2 কৰিব লাগিব, 2 8 গুণ 16 হয়, হয়নে? 16 আকৌ মাইনাছ কৰিবা 72, হয়নে? এতিয়া 8ৰ লগত কি পূৰণ কৰিলে আমি 72 পাম। চ' 8 9 গুণ 72 হয়, 8 9 গুণ 72। তো চোৱা ভাগশেষ আমি কি পালোঁ? 0 পালোঁ, যিহেতু এইটো 232ৰ 232 8ৰ গুণিতক হয় বুলি লিখিব লাগিব আমি, হয়নে? যিহেতু আমি ভাগশেষ কি পাইছোঁ? 0 পাইছোঁ। তো আমি লিখিব পাৰোঁ যে 232 8ৰ গুণিতক হয় বুলি লিখিব, হয় বুলি লিখিবা তোমালোকে, গম পাইছা? 8ৰ গুণিতক হয় বুলি লিখিবা। প্ৰথমতে তোমালোকে 8এ 232ক হৰণ কৰি চাবা, আৰু ভাগশেষ যদি 0 পোৱা তেতিয়াহ'লে গুণিতক হয় বুলি লিখিবা, গম পাইছা? তো তেনেদৰে আমি বিটো কৰোঁ। বিটো চোৱা কি দিয়া আছে? 476, হয়নে? 476 18ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা বুলি কৈছে। ছেম একেই লিখি ল'বা। বি 4 নম্বৰৰ বি, হয়নে? 4 নম্বৰৰ বি তোমালোকে লিখি ল'বা এইটো। তো চোৱা 4 নম্বৰটো 476 18ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা বুলি কৈছিলে, হয়নে? তো চোৱা মই লিখি দিছোঁ ইয়াত,
হয় না প্ৰথমতে আমি হৰণ কৰি চাব লাগিব হয়নে হৰণ কৰি চাবা প্ৰথমতে তোমালোকে প্ৰথমতে কেইবাৰ যাব ইয়াক যিহেতু 2 × 36 হয় আৰু 4 কৰিলে বেছি হৈ যাব 3 কৰিলে বেছি হৈ যাব হয়নে যেহেতু আমি 2 কৰিব লাগিব 2 × 36 হয় সো এতিয়া মাইনাছ কৰিবা মাইনাছ কৰিলে 6 1 1 হয়নে এতিয়া তোমাৰ 5 কৰিলে 90 হৈছে 5 18 90 হয় তো কি 6 কৰিব লাগিব আমি হয়নে 6 কৰিলে কিমান হ'ব 108 হ'ব 108 বাৰ যাব 108 হ'ব তো চাপোজ চোৱা মাইনাছ কৰিবা মাইনাছ কৰিলে কিমান হ'ব 8 যেহেতু চোৱা ইয়াত ভাগশেষ 0 হোৱা নাই কি হৈছে 8 থাকি গৈছে হয়নে ইয়াত ভাগশেষ থাকি গৈছে তেতিয়াহ'লে কি হ'ব এইটো উৎপাদক নহয় বুলি ক'ব লাগিব যেহেতু ভাগশেষ আমি 0 পোৱা নাই ভাগশেষ আমাৰ 0 হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব এইটো উৎপাদক বা গুণিতক হয় বুলি ক'ব লাগিব তেতিয়াহ'লে এইটো গুণিতক নহয় যেহেতু এইটো ভাগশেষ থাকি গৈছে তো লিখি দিবা যেহেতু 4 7 6 18 গুণিতক নহয় বুলি লিখি দিবা নহয় হয়নে নহয় বুলি লিখি ল'বা কাৰণ এইটো আমি ভাগশেষ 0 পোৱা নাই গম পাইছা এতিয়া চিটো কৰোঁ আমি 4 নম্বৰ চি 4 নম্বৰ চিটো চোৱা 312 24 গুণিতক হয় নে নহয় পৰীক্ষা কৰা বুলি কৈছে হয়নে এইটো চাব লাগিব কৰি আমি প্ৰথমতে লিখি ল'বা প্ৰথমতে চি তো 4 নম্বৰ চিটো চোৱা 312 24 গুণিতক হয় নে নহয় কৈছে আমাক হয়নে তো মই লিখি লৈছোঁ 4 নম্বৰ চি 312 24 গুণিতক হয় নে নহয় পৰীক্ষা কৰিব লাগে আমি যেহেতু ভাগশেষ কি হ'ব লাগিব 0 হ'ব লাগিব আমাৰ হয়নে তো পাতি লৈছোঁ মই এইফালে প্ৰথমতে কি এবাৰ যাব এবাৰ কৰিবা প্ৰথমতে হয়নে এবাৰ কৰিবা বা 24কে 24 হ'ব এক লগত পূৰণ কৰিলে মানে 24 এক লগত পূৰণ কৰিলে 24 হ'ব তো মাইনাছ কৰিবা এতিয়া 7 2 হয়নে এতিয়া কেইবাৰ যাব যেহেতু শেষত কি আছে 2 আছে তো 3 হ'ব তো 72 আমি পাইছোঁ হয়নে তো চোৱা ভাগশেষ আমাৰ কি হৈছে 0 হৈছে তেতিয়াহ'লে ভাগশেষ 0 হ'লে কি হ'ব এইটো গুণিতক হয় বুলি লিখিব লাগিব আমি তেতিয়াহ'লে এতিয়াকে লিখি দিবা যে এইটো 312 24 গুণিতক হয় বুলি লিখিবা গুণিতক হয় লিখিবা গম পাইছা এনেকৈ তোমালোকে কৰি চাবা যেহেতু আমি ভাগশেষ 0 পাব লাগিব ভাগশেষ 0 পালেহে আমি গুণিতক হয় বুলি ক'ব লাগিব যেহেতু ইয়াৰ আগৰ ভিডিঅ'টো আমি কৰিছিলোঁ যে উৎপাদক হয় নে নহয় চেম একেই ভাগশেষ আমাৰ কি ভাগশেষ কি হ'ব লাগিব আমাৰ 0 হ'ব লাগিব মেইন কথা তো আজি ভিডিঅ'টো ইমানটোৱে সমাপ্ত কৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'লৈ ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা কেনেকুৱা লাগিল ধন্যবাদ সকলোকে